আজি আমালোক এই ভিডিঅ'টোত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ ইকনমিক্স ছাবজেক্টৰ কমন কোৱেশ্যনক লৈ এই ভিডিঅ'টোত আলোচনা কৰিম। তোমালোক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আছোঁ। তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। আজি এই ভিডিঅ'টোত যিকেইটা প্ৰশ্ন দিয়া হ'ব সেইকেইটা প্ৰশ্ন পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা আছে। তোমালোকৰ 12 তাৰিখে যিহেতু ইকনমিক্স এক্সাম আছে, তোমালোকে পঢ়ি লোৱা, ইম্পৰ্টেণ্ট হ'ব। আগতে এটা কথা কৈ দিওঁ, যদি কাৰোবাৰ মনত ধৈৰ্য নাই তেন্তে তাৰ এই ভিডিঅ'টোৰো চোৱাৰ প্ৰয়োজন নাই, কাৰণ এই ভিডিঅ'টো অলপমান লম্বা হ'ব, ঠিক আছে। সৰ্বপ্ৰথম যিটো প্ৰশ্ন তোমালোকে পঢ়িবা, অৰ্থনীতি বা ইকনমিক্স কি, বা এনেকৈ দিব পাৰে যে অৰ্থনীতি কাক বোলে বা ইকনমিক্স কাক বোলে। তাৰপিছত 2 নম্বৰ কি আছে, ইকনমিক্স শব্দৰ অৰ্থ কি, এইটো আহিব পাৰে। ইকনমিক্স শব্দৰ অৰ্থ কি বা ইকনমিক্স শব্দটো কৰ পৰা আহিল এনেকৈ দিব পাৰে, ঠিক আছে, বা ইকনমিক্স কৰ শব্দ এনেকৈ দিব পাৰে। 3 নম্বৰ কি, অৰ্থনীতিৰ পিতৃ বুলি কাক জনা যায়, এইটো 1 নম্বৰৰ কাৰণে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন এটা। তাৰপিছত আডাম স্মিথৰ সংজ্ঞাটো কি আছিল। 5 নম্বৰ, অৰ্থনৈতিক সমস্যা কাক বোলে। তাৰপিছত সেৱাৰ সংজ্ঞা দিয়া। তাৰপিছত অৰ্থনীতিত সম্পদ বুলিলে কি বুজা। তাৰপিছত সুযোগ ব্যয়ৰ আন এটা নাম কি। তাৰপিছত অৰ্থনীতিত বজাৰ বুলিলে কি বুজা। তাৰপিছত উৎপাদনৰ উপাদান কেইটা আৰু কি কি। ইয়াৰ বৈশিষ্ট্যসমূহ তোমালোকে ইচ্ছা কৰিলে দেখি ল'ব পাৰা, ঠিক আছে। বৈশিষ্ট্য আহিব পাৰে, উৎপাদনৰ উপাদান যি 4টা আছে সেই 4টাৰ যিকোনো এটা বৈশিষ্ট্য আহিব পাৰে। তাৰপিছত কি কৈছে, সুযোগ ব্যয় কাক বোলে। তাৰপিছত দেখা কি আছে, ৰবিনছে আগবঢ়োৱা সংজ্ঞাটোত কোন 3টা মৌলিক ধাৰণাই গুৰুত্ব লাভ কৰিছে। তাৰপিছত কি কৈছে, অৰ্থবিজ্ঞানৰ কোনটো সংজ্ঞা আটাইতকৈ গ্ৰহণযোগ্য। 14 নম্বৰ, অৰ্থনীতিত আয় ব্যয় আৰু লাভ বাহিৰ কৰাৰ সূত্ৰটো কি। 15 নম্বৰ কি কৈছে, মুঠ উপযোগিতা কাক বোলে। 16 নম্বৰ, প্ৰান্তিক উপযোগিতা কাক বোলে। 17 নম্বৰ, স্বাভাৱিক দ্ৰব্য কাক বোলে। 18 নম্বৰ, নিকৃষ্ট দ্ৰব্য কাক বোলে। এইটো বহুত ইম্পৰ্টেণ্ট হয়, নিকৃষ্ট দ্ৰব্য কাক বোলে বা কি। গ্ৰিফেন সামগ্ৰী কাক বোলে, এইটো ইম্পৰ্টেণ্ট তোমালোকৰ। বাজেট ৰেখা কাক বোলে বা বাজেট ৰেখা কি, বা বাজেট ৰেখা বুলিলে তোমালোকে কি বুজা, এনেকৈ এটা প্ৰশ্ন হ'ব পাৰে। তাৰপিছত কি কৈছে, নিৰপেক্ষ ৰেখাৰ বৈশিষ্ট্য তলত দিয়া। তাৰপিছত চাহিদাবিধিৰ সীমাবদ্ধতা লিখা, এইটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন। তাৰপিছত কি কৈছে, অনুসূচী আৰু প্ৰশ্নাৱলীৰ মাজত থকা পাৰ্থক্য লিখা। এই পাৰ্থক্যৰ লগতে তোমালোকে এটা পঢ়িবা, অনুসূচী কি প্ৰশ্নাৱলী কি, ঠিক আছে। যদি পাৰ্থক্য পঢ়া তেন্তে অনুসূচী কি আৰু প্ৰশ্নাৱলী কি এইটো পাই যাবা। তাৰপিছত NSSOৰ সম্পূৰ্ণ ৰূপটো লিখা, বা ফুল ফৰ্ম দিব পাৰে, NSSOৰ ফুল ফৰ্ম। তাৰপিছত গুণ তথ্য সংগ্ৰহ কৰাৰ পদ্ধতি দুটা উল্লেখ কৰা। বহুলকৰ সূত্ৰটো লিখা। বহুলক মাধ্য এই 3টাৰ সূত্ৰ তোমালোকে ইচ্ছা কৰিলে পঢ়ি ল'ব পাৰা, ঠিক আছে, কাৰণ অংকত আহিব তোমালোকৰ। তাৰপিছত কি কৈছে, একাধিক বজাৰ কি, একাধিক বজাৰৰ বৈশিষ্ট্য লিখা। পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ কি আৰু ইয়াৰ বৈশিষ্ট্য। একাধিক বজাৰৰ আন এটা নাম কি। তাৰপিছত কি আছে, উৎপাদন প্ৰতিষ্ঠান, এইটো তোমালোকৰ মেথৰ কাৰণে হয়, যিবোৰ গণিত আহিব পাৰে তোমালোকৰ ইকনমিক্স ছাবজেক্টত সেইবোৰ এইকেইটা হয়। উৎপাদন প্ৰতিষ্ঠান এটাৰ উৎপাদন ফলন তলত দিয়া ধৰণৰ, Q = 3L + 2K, য'ত এনেকৈ দিব লাগিছিল, য'ত L = 3, K = 2, ঠিক আছে, হ'লে উৎপাদনৰ সৰ্বাধিক স্তৰ নিৰ্ণয় কৰা। মই তোমালোকক নক'ম যে 99% এইবোৰ মেথ আহিব, কিন্তু এই ৰিলেটেডত আহিব পাৰিব, ঠিক আছে, আহিব পাৰে। মানে কি, ধৰি লোৱা মই যিটো দিছোঁ তোমালোকে এইটো ছল্ভ কৰি ল'বা। হয়তো ইয়াত 3ৰ জেগাত 5 আহিব পাৰে বা 10 আহিব পাৰে, এনেকুৱা হ'ব পাৰে। তাৰপিছত কি কৈছে, কোনো এক উৎপাদন প্ৰতিষ্ঠানৰ উৎপাদন ফলন তলত দিয়া ধৰণৰ। তো ছাত্ৰ ছাত্ৰীসকল, এইবোৰ তোমালোকক মেথ কৈ দিয়া সম্ভৱ নহয়, তোমালোকে দেখি লোৱা, ঠিক আছে। এইবোৰে পঢ়ি যাবা, তোমাৰ পৰীক্ষাত নিশ্চয় ভাল এটা মাৰ্ক আহিব। আৰু PDF-ৰ লিংকটো ডিছক্ৰিপশ্যন বক্সত দিয়া থাকিব, তোমালোকে ইচ্ছা কৰিলে তাৰ পৰা ডাউনলোড কৰি দেখিব পাৰিবা, ঠিক আছে।
ততৰে গ'ল আজিৰ ভিডিঅ'টো আমালোক ইয়াতে সমাপ্ত কৰিব বিচাৰিছোঁ। সমাপ্ত কৰাৰ আগত এটা কথাই ক'ম, তোমালোকৰ 12 তাৰিখে ইকনমিক্স পৰীক্ষা আছে। মই আশা কৰোঁ ইকনমিক্স পৰীক্ষা যাতে সমূহ ছাত্ৰ ছাত্ৰীৰ বহুত ভালেই হয় আৰু এইবোৰ কুৱেশ্যন ছল্ভ কৰা, তোমালোকৰ নিশ্চয় পৰীক্ষাটো ভালেই হ'ব। ঠিক আছে।